ফৰ ইছলামিক ষ্টাডিজৰ মই ছেক্ৰেটাৰী হয়। আজি আমি যিখন ইয়াত আলোচনা চক্ৰ কৰিছোঁ দিনী চৰ্চাৰ ওপৰত, বিশেষকৈ এই আলোচনা চক্ৰখনৰ নাম দিছোঁ আমি দিনী চৰ্চা, ৰমজান আৰু জাকাতৰ ওপৰত। আগন্তুক ৰমজান মাহ আহি আছে। এই ৰমজান মাহটো কেনেধৰণে পালন কৰা হ'ব আমাৰ বহুত মুছলিম মানুহে নাজানে একচুৱেলি। এই কাৰণে এই দিনটোৰ তাৎপৰ্যখিনি জনাৰ কাৰণে জাকাতৰ কথা আমি নাজানো, কেনেকৈ জাকাত দিব লাগে, ধনী মানুহে কেনেকৈ জাকাত দিব লাগে, এই কথাবিলাকো আমি নাজানো। আজি তাৰ কাৰণে আমি কেইবাগৰাকীও মৌলানা মুফতি লৈ আহিছোঁ ইয়ালৈ। আমাৰ এই অনুষ্ঠানটি 1999 চনতে স্থাপন হৈছিল। 1999 চনৰ 19 জুনত স্থাপন হৈছিল। আজি 25 বছৰত ভৰি দিছোঁহি আমি। এই সময়ছোৱাত আমি বিভিন্ন কাম কৰিছোঁ। আমি দিনী চৰ্চাৰ ওপৰতো আমি আলোচনা কৰিছোঁ, কিন্তু এনেধৰণে ৰমজান আৰু জাকাতৰ ওপৰত আমি কেতিয়াও কৰা নাছিলোঁ। আজি এইবাৰ প্ৰথম কৰিলোঁ আমি এই দিনী চৰ্চাৰ ওপৰত এই আলোচনা চক্ৰখিনি। বহুত জানিবলগীয়া কথা আছে। তেওঁলোক মানে ডাঙৰ ডাঙৰ মুফতি আহিছে, মৌলানা আহিছে, এওঁলোকে কৈছে আমাক। মই এটা কথা ক'ব খোজোঁ যে বিশ্ব শান্তিৰ কাৰণে আমি যিবিলাক মানে উদ্যোগ লওঁ, এই উদ্যোগবিলাকত আমাৰ বিশেষকৈ ৰমজানত আৰু ৰমজানৰ পিছতে ঈদ আহে। আমাৰ বিশ্ব ভাতৃত্ববোধৰ এই একোটা নিদৰ্শন। আমি আজি এইখিনি কোৱাৰ কাৰণে তেওঁলোকক মাতি আনিছোঁ। আৰু ইছলামিক ষ্টাডিজে আমি এই 25 বছৰ কালছোৱাত বিভিন্ন ঠাইত আমি, বিশেষকৈ যোৱা বছৰটোত আমি লালুকাকে আদি কৰি কেইবাখনো মানে আমি ভিতৰুৱা ঠাইত এই চৰ্চাবিলাক আমি কৰিছোঁ। ইছলামিক ষ্টাডিজৰ জৰিয়তে কৰিছোঁ, ৰাইজক সজাগতা সভা কৰিছোঁ, মহিলাসকলৰ সবলীকৰণৰ ওপৰত আমি আলোচনা চক্ৰ কৰিছোঁ। গতিকে ৰাইজক আমি ইয়াত সহায় সহযোগিতা বিভিন্ন ধৰণে আগবঢ়াৰ কাৰণে, আৰু বিশেষকৈ আজি ঈদগাহত আমাক যিখিনি এই স্থানটো দিছে, এই ঈদগাহখনত মানে বহুত সমস্যা আছে। এই সমস্যাখিনিৰ কাৰণেও ৰাইজে যেন আগুৱাই আহি আমাক এইখিনিত সহায় কৰে। ঈদগাহখন বহুতখিনি কৰিবলগীয়া বহুত আছে। চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ আমাৰ ডিব্ৰুগড়ৰ ইয়াৰ বৰ্তমান আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমাৰ চলি আছে। 25 বছৰ সম্পূৰ্ণ হৈছে প্ৰায়। আমি তাৰ অংশ হিচাপে আজি ডিব্ৰুগড় ঈদগাহৰ যিটো প্ৰেক্ষাগৃহ আছে, তাত আমি ৰমজান আৰু জাকাত সম্পৰ্কত এখন দিনী চৰ্চাৰ অনুষ্ঠান পাতিছোঁ। আৰু তাত আমাৰ এগৰাকী মুফতি, তেখেত মৌলানা আব্দুৰ ৰহমান, তেখেতক সমল ব্যক্তি হিচাপে ৰাখি আমাৰ জিলা সদৰ কাজী মৌলানা আইনান জুবেইৰ চাহাবক মুখ্য অতিথি হিচাপে ৰাখি, আৰু স্থানীয় 4খন মাদ্ৰাছাৰ হেড মৌলানা কেইগৰাকী বিশিষ্ট অতিথি হিচাপে ৰাখি আমি এই অনুষ্ঠানটি উদযাপন কৰি আছোঁ। আৰু তাতে ৰাইজ সমবেত হৈছে, আৰু তেখেতসকলে এই মুফতি চাহাবৰ লগত বাৰ্তালাপ কৰিব ৰমজান আৰু জাকাত সম্পৰ্কত। এই আজি উদ্দেশ্য। মাত্ৰ কেইটামান দিন আছে। গতিকে এই শ্বাবান মাহটো তেখেতসকলৰ ভাষণত প্ৰকাশ পাইছে যে এই মাহটো হৈছে ৰমজানৰ কাৰণে প্ৰস্তুতি চলোৱাৰ মাহ। গতিকে তাৰ লগতে সংগতি ৰাখি আমি এইখিনি সময়তে অনুষ্ঠানটো উদযাপন কৰিছোঁ।